Hello, future officers. 25 ফেব্ৰুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSCCৰ বাবে প্ৰিলিমছ টেষ্ট চিৰিজ লৈ আনিছে য'ত 40 টেষ্ট নতুবা 60 টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নম্বৰটোত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি য়াণ্ডাবু ট্ৰিটি, য়াণ্ডাবু সন্ধিৰ ওপৰত আলোচনা কৰিম। তাৰ পিছত আমি আলোচনা কৰিম গুৰুত্বপূৰ্ণ এটি টপিকৰ ওপৰত। টপিকটো ন' ডাউট আনডাউটেডলি আনৱাৰেণ্টেড এক্ট বুলি লিখিছে, কিন্তু আমি মহাপুৰুষজনাৰ নীতি আদৰ্শৰ ওপৰতে আলোচনা কৰিম। GS2 এজ ৱেল এজ GS5ৰ বাবে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত PM কিষাণ GS2ৰ বাবে গুৰুত্বপূৰ্ণ আৰু প্ৰিলিমছ প্ৰস্পেক্টিভত F-35 লাইটনিং 2নো কি হয় আমি চাম, আৰু ৰত্নাগিৰি হেৰিটেজ চাইট ইম্পৰ্টেণ্ট প্ৰিলিমছৰ বাবে আমি চাবলৈ চেষ্টা কৰিম। প্ৰতি শনিবাৰে কম্পিটিশ্যন কেয়াৰে কাৰেণ্ট এফেয়াৰ টেষ্ট এটি কণ্ডাক্ট কৰে, যে আপোনালোকে কেৱল মাত্ৰ 10 টকাত লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। আমি আগবাঢ়িছোঁ প্ৰথমটো আৰ্টিকেললৈ। এডিটৰিয়েলত এটি আৰ্টিকেল এটি ওলাইছিলে, ট্ৰিটি অফ য়াণ্ডাবু এণ্ড ফেট অফ আছাম। ইয়াত বৰ বিশেষ কাৰেণ্ট ৰিলেটেড নাই, কিন্তু কেতিয়াবা GS5ৰ মেইনছ বা প্ৰিলিমছত আমি দেখা পাওঁ যে এনেধৰণৰ অসম হিষ্ট্ৰীৰ প্ৰশ্ন সোধা যায়। সেয়েহে য়াণ্ডাবুৰ সন্ধি বুলি ক'লে 1826 সদায় আমি মনত ৰখাটো প্ৰয়োজনীয়। ক'ত হৈছিলে এই সন্ধিখন চাইন হৈছিলে? য়াণ্ডাবু নামৰ এখন সৰু গাঁও এখনতে চাইন হৈছিলে। আৰু য়াণ্ডাবু বুলি ক'লে আমাৰ বাৰ্মা আৰু ব্ৰিটিছৰ মাজৰ এডোখৰ জেগা। আৰু এয়া প্ৰথম এংলো বাৰ্মিজ ৱাৰৰ পিছত প্ৰথমখন ট্ৰিটি বুলি আমি ক'ব পাৰোঁ। আমাৰ যি প্ৰথম এংলো বাৰ্মিজ ৱাৰ, সেই এংলো বাৰ্মিজ ৱাৰৰ পিছতে সেই ট্ৰিটিখন চাইন হৈছিলে। আহোমৰ প্ৰায় 600 বছৰৰ পিছত 121 বছৰ যি ব্ৰিটিছৰ শাসন, সেই ব্ৰিটিছৰ শাসনৰ সেই 121 ইয়াৰ্ছ মাৰ্ক কৰে য়াণ্ডাবু সন্ধিয়ে। অলপমান আমি যদি হিষ্টৰিকেল বেকগ্ৰাউণ্ড চাওঁ, হিষ্টৰিকেল বেকগ্ৰাউণ্ড চাব গ'লে কিছুমান আনৱান্টেড চিটুৱেশ্যন কিছুমান হয়। চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ তেওঁলোক আছিলে, য'ত আমি দেখা পাইছিলোঁ যে বাৰ্মাৰ ৰজা বডৌপায়া তেখেতে চন্দ্ৰকান্তক সহায় কৰিবৰ বাবে প্ৰায় 30,000 আৰ্মি তেওঁ পঠিয়াইছিলে। আৰু আনহাতে চন্দ্ৰকান্ত সিংহৰ সহায় লৈ পেলাই বডৌপায়াই যেতিয়া আহিলে, পুৰন্দৰ সিংহ পলাই যাবলগীয়া চিটুৱেশ্যন হয়, তেখেত গুৱাহাটীলৈ পলাই যায়। তাৰপিছত আমি দেখা পাওঁ বাৰ্মিজ ট্ৰুপছ, যি বাৰ্মিজ আৰ্মিয়ে পুৰন্দৰক ধৰি পেলাই গুৱাহাটী, তেওঁ যিহেতু গুৱাহাটীত পলাই আহিছিলে, আল্টিমেটলি গুৱাহাটীও অকিউপাই কৰে। চন্দ্ৰকান্ত সিংহক ৰজা হিচাপে, আহোমৰ ৰজা হিচাপে স্থাপন কৰা হয়, বাট আণ্ডাৰ বাৰ্মিজ ইনফ্লুৱেঞ্চ। সেয়েহে চন্দ্ৰকান্ত সিংহই পিছৰ ফালে দেখা পোৱা যায় যে তেওঁ সেই বাৰ্মিজ ইনফ্লুৱেঞ্চ লাহে লাহে তেওঁ নাইকিয়া কৰিবৰ কাৰণে তেওঁ গড় ইত্যাদি তৈয়াৰ কৰিবলৈ ধৰে। আৰু যেতিয়া সেই বস্তুবোৰ বাৰ্মাৰ ৰজাই দেখা পায় যে যাক তেওঁলোকে আহোমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰিলে, সেইগৰাকীয়ে তেওঁলোকৰ এগেইনষ্ট আকৌ গড় তৈয়াৰ কৰিছে, যুদ্ধৰ বাবে তৈয়াৰ হ'বলৈ ধৰিছে, যুদ্ধৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিছে। সেয়েহে আল্টিমেটলি বাৰ্মিজ ইনভেশ্যন দেখা পাওঁ, আক্ৰমণ দেখা পাওঁ, যি আমাৰ গোটেই অসমৰ মেছিভ ডিষ্ট্ৰেকশ্যন কৰে। বহুত সেই সময়ত বিভিন্ন ইট ৱাজ আ পিৰিয়ড অফ ডাৰ্ক এজ বুলিব পাৰি। আমাৰ যি বাৰ্মিজ ইনভেশ্যন, সেই বাৰ্মিজ ইনভেশ্যন বিকেম আ পিৰিয়ড অফ ডাৰ্ক এজ, য'ত আমাৰ অসমীয়া মানুহ পলাই যাবলগীয়া হয়। ওচৰ চুবুৰীয়া সাম্ৰাজ্যলৈ হওক, ব্ৰিটিছলৈ, ব্ৰিটিছ বেংগললৈ পলাবলগীয়া হয়, ঘন জংঘলৰ ভিতৰত পলাবলগীয়া হয়। এনেধৰণৰ আনৱান্টেড চিনেৰিঅ' দেখা পোৱা যায়। আৰু সেয়েহে এই গোটেই চিনেৰিঅ'বোৰ ব্ৰিটিছে ওচৰতে অবজাৰ্ভ কৰি আছিলে। বাৰ্মিছসকলে যেতিয়া কাছাৰ, জয়ন্তীয়া পাহাৰ ইত্যাদি তেওঁলোকে যেতিয়া কাছাৰ আৰু জয়ন্তীয়া পাহাৰৰ ফালে যেতিয়া আহিলে, তেতিয়া ব্ৰিটিছে আল্টিমেটলি এখন যুদ্ধ ঘোষণা কৰে। ব্ৰিটিছ আৰু বাৰ্মাৰ এখন যুদ্ধ, বাৰ্মিজ ফ'ৰ্চৰ মাজত যুদ্ধ এখন হয়, য'ত গোটেই ব্ৰিটিছে তেওঁলোকৰ ষ্ট্ৰেটেজি চেঞ্জ কৰি পেলাই আমি দেখা পাওঁ যে তেওঁলোকে য়াংগন বা ৰংগুন, বৰ্তমান ম্যানমাৰৰ ৰংগুন বা য়াংগন তেওঁলোকে কেপচাৰ কৰে। কাৰণ সেয়া তেওঁলোকৰ বাবে খুব, যদি আজি বাৰ্মিজ ইনভেশ্যন, যদি বাৰ্মিজসকল যদি আৰু আগবাঢ়ি যায়, তেতিয়াহ'লে ব্ৰিটিছৰ বেংগল টেৰিটৰীৰ কাৰণে এটা ডাঙৰ সমস্যাৰ কাৰণ হৈ পৰিব। সেইকাৰণে ব্ৰিটিছে যুদ্ধ এখন ঘোষণা কৰিবলগীয়া হয়। কেইবাখনো যুদ্ধৰ পিছত আমি দেখা পাওঁ যে ব্ৰিটিছ শেষত বিজয় লাভ কৰিবলৈ সক্ষম হয়। বাৰ্মিজ জেনেৰেল বন্দুলা আছিলে, তেখেতে কাউণ্টাৰ এটেক যদিও কৰিছিলে, কিন্তু
হাৰিবলগীয়া হয় শেষত বাৰ্মিছসকলে বেংগল কাছাৰ জয়ন্তীয়া হিল সকলোৰে পৰা লাহেকে উভতি যায় ব্ৰিটিছ নেভি বা আৰ্মি সকলোৱে বাৰ্মিছসকলৰ অৱস্থা একেবাৰেই তথৈবচ অৱস্থা হৈ যায়গে ব্ৰিটিছসকলৰ বাবে শেষত আমি দেখা পাওঁ 1825 ছেপ্টেম্বৰত পিচ নেগোচিয়েশ্যন হয় which initially failed but 1825 নৱেম্বৰত সেয়েহে বাৰ্মিছসকলে আৰু লাষ্ট এটা এটেক এটা কৰে but it was futile ব্ৰিটিছসকল আল্টিমেট উইনাৰ হিচাপে হয় আৰু সেই সময়তে আমি লাহেকে 1826 ফেব্ৰুৱাৰী 24 তাৰিখৰ দিনাখন ইয়াণ্ডাবুৰ সন্ধি সাইন হোৱা দেখা পাওঁ সন্ধি সাইন কোনে কৰিছিলে ব্ৰিটিছ জেনেৰেল সেই সময়ত কেম্পবেল আছিলে মনত ৰাখিব ইয়াণ্ডাবু সন্ধি সাইন হোৱাৰ সময়ত ব্ৰিটিছ জেনেৰেল কেম্পবেল আছিলে আৰু বাৰ্মিজ গভৰ্ণৰ মহামিনলা কেওটিন আছিলে মনত ৰাখিব এই দুটা নাম মনত ৰখাটো প্ৰিলিমছৰ বাবে প্ৰয়োজনীয় ব্ৰিটিছ জেনেৰেল কেম্পবেল এণ্ড বাৰ্মিজ গভৰ্ণৰ মহামিনলা কেওটিন Overall, ইয়াৰ পিছত আমি দেখা পাওঁ এই this treaty actually helped in gaining power for the British. British diplomatic presence Burmat establish কৰে বাৰ্মাৰ ওপৰত heavy financial burden পৰেহি বাৰ্মা এসময়ত dominant power আছিলে কিন্তু ব্ৰিটিছৰ বাবে লাহেকে eventually দুৰ্বল হৈ পৰিলে bankrupt হৈ গলগে বাৰ্মিজ ট্ৰেজাৰী ব্ৰিটিছৰ টেকটিক্সটো আমি জানোৱে আৰু শেষত লাহে লাহে ব্ৰিটিছৰ ইনফ্লুৱেন্স বাঢ়ি গ'ল বাৰ্মাত আৰু ব্ৰিটিছে বাৰ্মাক কেপচাৰ কৰি লয় এই সকলোবোৰৰ ফলত আমাৰ অসমত কেনে ধৰণৰ প্ৰভাৱ পৰে অসমে 600 বছৰৰ আহোমৰ ৰাজত্বকালৰ পিছত অসম বুলিবলৈ অসমৰ যি নিজৰ সোভাৰেইনিটি সাৰ্বভৌমত্ব নাইকিয়া হৈ যায়গে ব্ৰিটিছে প্ৰায় 1826 পৰা 1947 লৈ অসমত ৰুল কৰে There was no Ahom representative. আমাৰ চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহ সেই সময়ত আহোম ৰিষ্টৰেশ্যনৰ কাৰণে এপিল যদিও কৰিছিলে বাট তেনেকুৱা ব্ৰিটিছে খুব টেম্পৰেৰী সময়ৰ কাৰণে পুৰন্দৰ সিংহক আহোম ৰজা হিচাপে যদিও বহুৱাই বাট ইট ৱাজ নাথিং বাট আ ফিউটাইল থিং আসল পাৱাৰ সদায় ব্ৰিটিছৰ হাততে থাকি যায়গে Mains practice question iti আপোনালোকৰ বাবে আগবঢ়াইছো The Treaty of Yandabo marked the end of Ahom rule and the beginning of British control over Assam. Critically examine কৰিব দিছে দেই Critically examine the treaty's implication for Assam's political, economic and social fabric. এই সন্ধিখনে অসমৰ political, economic আৰু social lifeত কেনে ধৰণৰ প্ৰভাৱ পেলায় ইয়াৰ ওপৰতে আপোনালোকে লিখিব চেষ্টা কৰিব আমি আগবাঢ়িছো ইয়াৰ পিছৰটো নিউজলে আনৱাৰেন্টেড এক্ট বুলি কোৱা হৈছে অলপমান আমি চাই লওঁ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰতে এই আৰ্টিকেলটো ওলাইছে কি কাৰণে ওলাইছে মই জনাম বাৰু কিন্তু তাৰ আগতে আমি সকলোৱে গম পাওঁ যে 1449ত মহাপুৰুষজনৰ জন্ম হৈছিলে 1568ত তেখেতৰ মৃত্যু হয় তেখেতৰ বিষয়ে ক'ব গ'লে কমেই হয় He was a saint, he was a reformer, he was a poet, playwright and cultural icon of Assam, an identity of Assam, a representative of Ohomia culture, Ohomia সংস্কৃতিৰ representative. সেই সময়তে তেওঁ egalitarian society, egalitarian মানে য'ত কোনো ধৰণৰ discrimination নাথাকে, সম্যবাদ বা সম্যবাদী এখন সমাজ, তেওঁ সেই তাহানিৰ দিনতে 500 বছৰ আগতে সেই সময়তে তেওঁ স্থাপন কৰে আজি 500 বছৰ পাৰ হৈ গ'ল তথাপিও আমি ইগ্যালিটেৰিয়ান সোসাইটিৰ সপোন আজিও দেখি আছো এতিয়াও আমি এচিভ কৰিব পৰা নাই তেখেতৰ যি নীতি আদৰ্শ সকলোকে ঐক্যতা বজাই ৰাখিবৰ বাবেহে কৈছিলে তাৰ উপৰি তেখেতৰ ৰিলিজিয়ন বেসড যি নলেজ সাহিত্যত যি তেওঁৰ জ্ঞান মিউজিক আৰ্ট সোশিয়েল কালচাৰেল ৰিফৰ্ম সকলো ক্ষেত্ৰতে তেওঁ সদায় আগবঢ়া আছিলে তেখেতৰ প্ৰভাৱ তেখেতৰ লিখনি তেখেতৰ নীতি আদৰ্শ আজিও আমাৰ অসমীয়া কলা সংস্কৃতি বুলি ক'লে আমাৰ অসমীয়া মানুহৰ মাজত আজিও প্ৰভাৱ পেলায় ৰিলিজিয়াছ ৰিফৰ্ম বুলি ক'লে নৱ বৈষ্ণৱ ধৰ্ম তেখেতে ইন্ট্ৰোডিউস কৰিছিলে ইটস আ পাৰ্ট অফ ভক্তি মুভমেন্ট বুলি আমি ক'ব পাৰো আমাৰ ভক্তি মুভমেন্ট অসমৰ ভক্তি মুভমেন্ট বুলি ক'লে আমি একহৰণ নাম ধৰ্ম বা নৱ বৈষ্ণৱ ধৰ্মৰ কথাই ক'ব লাগিব তাৰ উপৰি অংকীয়া নাট বৰগীত সত্ৰীয়া নৃত্যৰ অৰিজিন তেওঁৰ দ্বাৰাই হোৱা আমি দেখা পাওঁ বিভিন্ন ধৰণৰ ৰিলিজিয়াছ স্ক্ৰিপচাৰ্ছ তেওঁ বিভিন্ন লিখনিসমূহ লিখিছিলে বৰগীত ৰচনা কৰিছিলে বিভিন্ন ধৰণৰ সোশ্যাল ইম্প্যাক্টত আমি ইতিমধ্যে কৈছোৱে ইগ্যালিটেৰিয়ান সোসাইটি য'ত তেওঁ
ইকুৱেলিটি উইদাউট ডিছক্ৰিমিনেশ্যন কাষ্ট বেছ আমাৰ যি মানুহৰ মাজত যি ডিছক্ৰিমিনেশ্যন সেই ডিছক্ৰিমিনেশ্যনৰ সেই যি সেই মাইণ্ডছেট তেওঁ নাইকিয়া কৰিবলৈ কৈছিলে ইনক্লুচিভ স্পিৰিচুৱেলিটিৰ কথা কৈছে ইনক্লুচিভ স্পিৰিচুৱেলিটি মানে আমি সকলোৱে এক ইয়াতে কোনো হিন্দু মুছলমান জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে এক আমি আধ্যাত্মিকতাত ফ'কাছ কৰা উচিত কিন্তু সেই সময়ত তেওঁ কিন্তু বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে আজি তেওঁ যিহেতু কাষ্ট ছিষ্টেমৰ এগেইনষ্টে সেই সময়ত মাত মাতিছিলে সেয়েহে সেই সময়ৰ অসমীয়া যিখন সমাজ সেই সমাজত কিন্তু কাষ্ট ছিষ্টেমক প্ৰাধান্য দিয়া হৈছিলে ৰিলিজিয়াছ অৰ্থডক্সি বিভিন্ন ধৰণৰ অন্ধবিশ্বাস ইত্যাদি তাতে আছিলে বিশেষকৈ শাক্ত সমাজ আছিলে বলি বিধানৰ কাৰ্যসূচী এনেধৰণৰ ছিষ্টেমবিলাক চলিছিলে তাৰ এগেইনষ্টে তেওঁ বাৰে বাৰে মাত মাতিছিলে আৰু সেয়েহে তেওঁ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে কিন্তু আজিৰ দিনত চাব গ'লে তেখেতৰ যি নীতি আদৰ্শ আজিও আমাৰ কমিউনেল হাৰমনি বুলি আমাৰ সমাজত যদি আমি ঐক্যতা বজাই ৰাখিব লাগে তেতিয়াহ'লে শংকৰদেৱৰ নীতি আদৰ্শই আমাক যথেষ্ট সহায় কৰে তেখেতে সত্ৰ স্থাপন কৰে নামঘৰ ইত্যাদি নিৰ্মাণ কৰে তেখেতৰ যি আইডিঅলজি সেই আইডিঅলজি প্ৰপাগেট কৰিবৰ বাবে আজি শংকৰদেৱ বুলি ক'লে মহাপুৰুষজনৰ কথা ক'লে আজি আমি সকলোৱে অসমীয়া এটা আইডেণ্টিটি ইটছ নাথিং বাট ইটছ এন এছমিছ আইডেণ্টিটি কণ্ট্ৰভাৰ্চিটো একচুৱেলি এৰাইজ হৈছে বিকজ অফ আমাৰ যে শংকৰদেৱ সংঘ আৰু টাই আহোমৰ মাজত কিছু খাদ্যভাস লৈ পেলাই কিছু কনফ্লিক্ট হয় আৰু সেই কনফ্লিক্টৰ বাবেই কণ্ট্ৰভাৰ্চি এটা হয় অলপমান শংকৰদেৱ সংঘৰ কথা ক'ব গ'লে বৰ্তমান অসমত ওৱান অফ দি লাৰ্জেষ্ট ছ'চিঅ' ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন বুলিয়ে ক'ব লাগিব তেওঁলোকে শংকৰদেৱৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰ মতেই তেওঁলোকে চলে প্ৰায় 30 লাখ মেম্বাৰ শংকৰদেৱ সংঘৰ প্ৰায় 30 লাখ মেম্বাৰ আমি দেখা পাওঁ আৰু বৰ্তমান এই সংঘই আমাৰ অসমৰ ওভাৰঅল প্লটত ছ'চিয়েল কালচাৰেল আৰু একাডেমিক স্ফিয়াৰত বহুখিনি ইনফ্লুৱেঞ্চ কৰাও দেখা পোৱা গৈছে কিন্তু যি কণ্ট্ৰভাৰ্চি খাদ্যভাস লৈ পেলাই যি কণ্ট্ৰভাৰ্চি যি ডিবেট লাইক চিটুৱেশ্যন হৈছে সেয়া কিন্তু বৰ ভাল কথা নহয় কাৰণ সঁচা কথা ক'ব গ'লে 500 বছৰ আগতে তেখেতে মহাপুৰুষজনাই যি নীতি আদৰ্শ দেখুৱাই থৈ গৈছিলে আমি জানো সেই নীতি আদৰ্শত চলিব পাৰিছোঁ চ' দিছ ইজ দ্য ৰিজন ফৰ উইচ বৰ্তমান ভুল কোন শুদ্ধ কোন ইয়াতে মাত মাতিবলগীয়া একো নাই আমি সকলোৱে একত্ৰিত হৈ পেলাই দেৰ ইজ এ আৰ্জেণ্ট নিড টু পেচ আপ তই মই কৰি থকাতকৈ আমি সকলোৱে একত্ৰিত হৈ পেলাই আমি সকলোৱে নিজকে অসমীয়া বুলি যদি সমাজক অসমীয়া সমাজ বা অসমীয়া বুলি যদি আমি সেই আইডেণ্টিটিটো ছেট আপ কৰোঁ তেতিয়াহ'লে ডেট ইজ ছামথিং উইচ ইজ ইম্পৰ্টেণ্ট অসমীয়াৰ মাজত সেই যি সেই ইউনিটিটো থকাটো খুবেই প্ৰয়োজনীয় আৰু যদি আমি এইখিনি যদি মেইনটেইন কৰিব নোৱাৰোঁ দেন দেৰ উইল বি থ্ৰেট টু এছমিছ আইডেণ্টিটি অফ দেয়াৰ্ছ অফ কৰ্চ কমিউনেল কনফ্লিক্ট ইতিমধ্যে ইমান হিন্দু মুছলমান তমুক সেইবিলাক জাতি ধৰ্মৰ নামত আমাৰ অলৰেডি অসমীয়াৰ ঐক্যতা নাইকিয়া হৈয়ে গৈছে আমাৰ অসম বুলি ক'লে আমি তাহানিৰ দিনৰ পৰা আজান ফকীৰৰ দেশ বুলি কৈছিলোঁ কিন্তু এতিয়া বৰ্তমান আমি হিন্দু মুছলমান আমি লাগি আছোঁ এণ্ড বিশেষকৈ আমাৰ যি লাৰ্জ স্কেল ইলিগেল ইমাইগ্ৰেশ্যন হৈছে বাংলাদেশৰ পৰা সেইটো এটা নো ডাউট ডেটছ এ ৰিজন কিন্তু আমি মাত মাতিবলগীয়া অসমীয়া হিচাপে জাতি ধৰ্ম নিৰ্বিশেষে আৰু তেনে ক্ষেত্ৰত গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শ ফ'ল' কৰাটো খুবেই প্ৰয়োজনীয় তেখেতৰ যি ইগেলিটেৰিয়ানিজম আৰু ইনক্লুচিভিটিৰ যি আইডিয়া সেই ভেলিউজক আমি সংৰক্ষণ কৰি পেলাই সেই ভেলিউজ আমি আমাৰ সমাজত প্ৰচাৰ কৰাটো প্ৰয়োজনীয় ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আগবঢ়াইছোঁ ডিছকাছ দি ৰোল অফ শ্ৰীমন্ত শংকৰদেৱ ইন শেপিং এন ইগেলিটেৰিয়ান এছমিছ ছ'চাইটি হাউ ডু হিজ টিচিংছ এণ্ড ক্ৰিয়েটিভ কণ্ট্ৰিবিউশ্যনছ লিভ এ লাষ্টিং ইম্পেক্ট on Assam's cultural and spiritual landscape. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব একেবাৰে সহজ প্ৰশ্ন এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে কম্পিটিশ্যন কেয়াৰৰ সৈতে অনলাইন গাইডেন্স প্ৰগ্ৰেমৰ বাবে আগ্ৰহী তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে আমি আগবাঢ়িছোঁ ইয়াৰ পিছৰটো নিউজলৈ PM কিষাণ বুলি ক'লে PM কিষাণৰ ইতিমধ্যে 17th ইনষ্টলমেণ্ট ডিছবাৰ্চ কৰা হৈছে সেয়েহে নিউজত আহিছে PM কিষাণ বুলি ক'লে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিকহে আমি PM কিষাণ বুলি কওঁ 2018 চনতে এই ইনিচিয়েটিভ লঞ্চ কৰা হৈছিলে ইটছ এ স্কিম এই স্কিমটো লঞ্চ কৰা হৈছিলে য'ত প্ৰায়
6,000 টকা প্ৰতি বছৰে খেতিয়কসকলক দিয়া হয় তিনিটা ইনষ্টলমেণ্টত 2,000 কে প্ৰতি 4 মাহৰ মূৰে মূৰে তিনিটা ইনষ্টলমেণ্টত 6,000 টকা প্ৰতি বছৰে দিয়া হয় ডিবিটিৰ বেচিছত দিয়া হয় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডাইৰেক্টলি বেংক একাউণ্টতে ট্ৰান্সফাৰ হৈ যায় নোডেল মিনিষ্ট্ৰী বুলি ক'লে মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ মনত ৰাখিব লাগিব অবজেক্টিভ আমি নিশ্চয় গম পাইছোঁ যিসকল সাধাৰণ শ্ৰেণীৰ খেতিয়ক বা মাৰ্জিনেলাইজ স্মল এণ্ড মাৰ্জিনেলাইজ ফাৰ্মাৰ তেওঁলোকৰ ইনকাম বৃদ্ধি কৰিবৰ বাবে PM কিষাণ স্কিম লৈ অনা হৈছে যাতে আমি সকলোকে ফাইনেন্সিয়েল ইনক্লুজনত যাতে আমি একত্ৰিতভাৱে আমি সকলোকে ইনক্লুড কৰিব পাৰোঁ সাষ্টেইনেবল ফাৰ্মিঙত যাতে আমি ফ'কাছ কৰিব পাৰোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া লেণ্ড হোল্ডিং ফাৰ্মাৰ্ছ পৰিয়াল তেওঁলোকৰ মাটি থাকিব লাগিব এডোখৰ য'ত তেওঁলোকে খেতি কৰিব পাৰে আৰু ইয়াত খেতিয়ক বুলি ক'লে কোনো গাঁও গ্ৰাম্য অঞ্চল বা চহৰ নগৰ বুলিবলৈ নাই যিকোনো অঞ্চলৰ আৰ্বান ৰুৰেল যিকোনো অঞ্চলৰ খেতিয়ক হ'ব পাৰে আৰু বিশেষকৈ স্মল এণ্ড মাৰ্জিনেলাইজ ফাৰ্মাৰৰ খেতিয়কসকলেহে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব এয়া হৈছে আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এলিজিবল কোন এলিজিবল নহয় ইনষ্টিটিউচনেল লেণ্ড হোল্ডাৰ তেওঁলোক এলিজিবল নহয় ৰিটায়াৰ্ড অফিচাৰ বা প্ৰেজেণ্ট অফিচাৰ বা এমপ্লয়ী চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী PSCৰ এমপ্লয়ী তেওঁলোক এলিজিবল নহয় কৃষকৰ পৰিয়াল যদিহে তেওঁলোকে কিবা কনষ্টিটিউচনেল পোষ্ট যদি কিছুমান কিবা হোল্ড কৰি আছে আজি কনষ্টিটিউচনেল পোষ্ট বুলি ক'লে আমাৰ ইলেকশ্যন কমিশনাৰ হ'ব পাৰে বা বিভিন্ন ধৰণৰ যদিহে কোনোবা হায়াৰ ইকনমিক ষ্টেটাছৰ যদি ইনক্লুডেড তেতিয়াহ'লে তেওঁলোকে PM কিষাণ স্কিমৰ বেনিফিট লাভ কৰিব নোৱাৰিব যিসকলে ইনকাম টেক্স পে কৰে তেওঁলোকেও এই সুবিধা লাভ কৰিব নোৱাৰে প্ৰফেচনেলছ ডক্টৰ ইঞ্জিনিয়াৰ লয়াৰৰ নিচিনা প্ৰফেচনেলছসকলেও এই সুবিধা লাভ কৰিব নোৱাৰে PM কিষাণ স্কিমৰ বাবে টেকনিকেল সাৰ্ভিস বৰ্তমান লৈ অনা হৈছে PM কিষাণ মোবাইল এপ লৈ অনা হৈছে PM কিষাণ ৱেব পৰ্টেল লৈ অনা হৈছে ইয়াৰ মাধ্যমেৰে তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰি পেলাই ইউজাৰ ফ্ৰেণ্ডলি প্লেটফৰ্ম এটাত তেওঁলোকে যোগদান কৰিব পাৰে কিন্তু কিছুমান সমস্যা নোহোৱা নহয় ফাইনেন্সিয়েল সাপোৰ্ট ইনসাফিচিয়েন্ট বেনিফিচিয়াৰী যিমান সেই হিচাপত কিন্তু ফান্ড বা সাপোৰ্ট প্ৰভাইড কৰিব পৰা নাই লিমিটেড ৰিচ টু ফাৰ্মাৰ মই সেইটোৱে কৈছো বেনিফিচিয়াৰী হিচাপত সকলোৱে সুবিধা লাভ কৰিবলৈ পৰা নাই ইমপ্লিমেন্টেশনত কিছুমান অসুবিধাৰ সৃষ্টি হৈছে কাক দিয়া হ'ব কাক দিয়া নহ'ব কেতিয়াবা নন এলিজিবল মানুহেও পাই আছে এক্সক্লুশন অফ লেণ্ডলেছ ফাৰ্মাৰ ইটছ এ ভেৰি বিগ থিং আজি যাৰ এডোখৰ মাটি আছে তেওঁলোকে এটলিষ্ট কিবা কৰি হ'লেও চলিব পাৰিব যাৰ নিজৰ মাটি নাই যিয়ে বেলেগৰ মাটিত বেলেগে আধি দিছে সেই মাটিত যে খেতি কৰি চলিছে তেওঁলোকৰ কি হ'ব তেওঁলোকক যেহেতু PM কিষাণত ইনক্লুড কৰা হোৱা নাই দ্যাটছ আ মেজৰ প্ৰবলেম আমি ইনক্লুচিভিটিৰ কথা যদি কওঁ আমি তেওঁলোককো ইনক্লুড কৰিব লাগিব লেণ্ডলেছ ফাৰ্মাৰ্ছসকলো আমি ইনক্লুড কৰিব লাগিব ইয়াকে কৈ পেলাই মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো PM কিষাণ is aimed at boosting rural consumption and helping poor farmers recover from distress. Examine the challenges. কেনে ধৰণৰ সমস্যা PM কিষাণ examine the challenges of PM কিষাণ in this context. সমস্যা কেনে ধৰণৰ সমস্যা বৰ্তমান আছে আপোনালোকে লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহ'লে তলত দিয়া কণ্টেক্ট নম্বৰ দি যোগাযোগ কৰি আজি এনৰোল কৰি ল'ব পাৰে আমি আগবাঢ়িছো প্ৰিলিম স্পেচিফিক এটি টপিকলে F-35 লাইটনিং 2 কিনো হয় F-35 লাইটনিং 2 এৰো ইণ্ডিয়া 2025 চনৰ এৰো ইণ্ডিয়াত আমাৰ USৰ প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বাবে এটি অফাৰ এটি আগবঢ়াইছে অফাৰ এটি আগবঢ়াৰ হিন্ট এটি দিছে সেই অফাৰটি হৈছে F-35 লাইটনিং 2 অফাৰ এটি আগবঢ়োৱাৰ হিন্ট এটি ইতিমধ্যে দিছে F-35ৰ বিষয়ে যদি ক'বলৈ যাওঁ জইণ্ট ষ্ট্ৰাইক ফাইটাৰ সিংগল সিট সিংগল ইঞ্জিন আছে ষ্টেলথ ফাইটাৰ প্ৰটেক্টিভ ফাইটাৰ মাল্টি ৰোল কম্বেট মিশন মানে এয়াৰ ষ্ট্ৰাইক কৰিব পাৰে গ্ৰাউণ্ড ষ্ট্ৰাইক কৰিব পাৰে মাল্টি ৰোল very important fifth generation fighter aircraft এখানে মই জনাই থওঁ যে fifth generation fighter aircraftৰ বাবে proposal কেলে দিছে জানেনে because recently কেইদিনমান আগতে আমি দেখা পাওঁ যে ৰাছিয়ায়ো ভাৰতক সুখোই Su-57 or fifth generation fighter aircraftৰ বাবে proposal আগবঢ়ায় সেয়েহে ৰাছিয়া আৰু US বুলি ক'লে আমি সকলোৱে গমেই পাওঁ 36 का आंकड़ा है ना तो in that case
ৰাছিয়াই যেহেতু অফাৰ প্ৰপ'জেল আগবঢ়াইছে তেনে ক্ষেত্ৰত ইউএছেও এটি প্ৰপ'জেল আগবঢ়াইছে কামিং টু বেক টু F-35 লাইটনিং বুলি ক'লে মেনুফেকচাৰ কোনে কৰিছে লকহিড মাৰ্টিন US লেড মাল্টিনেশ্যনেল কোম্পানী এটাৰ দ্বাৰা নিৰ্মাণ কৰা হয় দি F-35 JSF মানে জইণ্ট ষ্ট্ৰাইক ফাইটাৰ developed by which of the following country এনে ধৰণৰ প্ৰশ্ন সোধা হয় আপোনালোকে নিশ্চয় এতিয়া গম পাইছে এনে ধৰণৰ প্ৰশ্ন যদি আহে আমি আশা ৰাখিছো যে আপোনালোকে এই প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হ'ব আমি আগবাঢ়িছো এটি গুৰুত্বপূৰ্ণ টপিকলে prelim specific but very important Ratnagiri heritage site recently archaeologists 1.4 meter tall বুদ্ধৰ মূৰৰ এটি মূৰ্তি এটি উদ্ঘাটন কৰিবলৈ সক্ষম হয় almost 1500 বছৰ পুৰণি আমাৰ ৰত্নাগিৰি ওডিশাত ৰত্নাগিৰি ইটস আ পাৰ্ট অফ ডায়মণ্ড ট্ৰায়াঙ্গল এতিয়া কেতিয়াবা আপোনালোকক প্ৰশ্ন সুধিব পাৰে যে ডায়মণ্ড ট্ৰায়াঙ্গল বুলি ক'লে আমি কি বুজো ডায়মণ্ড ট্ৰায়াঙ্গল ইজ ৰিলেটেড টু বুদ্ধিষ্ট হেৰিটেজ ৰত্নাগিৰি ললিতগিৰি আৰু উদয়গিৰি ব্ৰাহ্মণী কিমিৰিয়া বিৰূপা নদীৰে সাৰাউণ্ডেড এই জেগাডোখৰ বুদ্ধিষ্ট স্কলাৰ্ছৰ বাবে সেই তাহানিৰ দিনত খুব ইম্পৰ্টেণ্ট এডোখৰ ষ্ট্ৰেটেজিক আৰু এডোখৰ সেক্লুডেড একাষৰীয়া এডোখৰ জেগা য'ত তেওঁলোকে বুদ্ধিজম ৰিলেটেড তেওঁলোকে যিখিনি ক্ৰিয়াকৰ্ম থাকে সেই ক্ৰিয়াকৰ্ম তেওঁলোকে কৰিব পাৰিছিলে বিশেষকৈ সেই জেগাডোখৰ আজি ৰত্নাগিৰিৰ বিষয়ে ক'ব গ'লে বজ্ৰায়না বুদ্ধিজমৰ হে মেইন চেণ্টাৰ বুলি ক'ব পাৰি আমি বজ্ৰায়না বুদ্ধিজম বুলি ক'লে এটা বস্তু মনত ৰাখিব বুদ্ধিজম বুলি ক'লে আমি হিনায়না বুদ্ধিজম তাৰপিছত আমাৰ আছে মহায়ানা বুদ্ধিজম বজ্ৰায়না বুদ্ধিজম তন্ত্ৰায়না বুদ্ধিজম তো হিনায়না মানে গৌতম বুদ্ধৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শ মতে যিসকলে চলিলে সেয়াই হৈছে হিনায়না বৌদ্ধ ধৰ্ম মহায়ানা বুলি ক'লে যি বুদ্ধক ভগৱানৰ আসন দিলে বুদ্ধই কেতিয়াও নিজকে ভগৱানৰ আসন দিয়া নাছিলে তেওঁ কেতিয়াও ভগৱানৰ বিষয়ে কেতিয়াও মতামত দাঙি ধৰাও নাছিলে কিন্তু লাহেকে বুদ্ধৰ মৃত্যুৰ পিছত আমি দেখা পাওঁ লাহেকে সমাজত গৌতম বুদ্ধক ভগৱানৰ আসন দিবলৈ আৰম্ভ কৰে অকল খুদ বুদ্ধই নহয় বোধিসত্তা সকলকো ভগৱানৰ আসন দিবলৈ আৰম্ভ কৰে য'ত মূৰ্তি পূজা পৰ্যন্ত আহে আগতে নহলে কোনো হিনায়না বুদ্ধিজমত কোনো মূৰ্তি পূজা নাই গৌতম বুদ্ধই কেতিয়াও মূৰ্তি পূজাৰ বিষয়ে কোৱা নাই তেওঁ বৈদিক ৰীতি-নীতিৰ সদায় তেওঁ ক্ৰিটিচাইজ কৰিছে তেনে ক্ষেত্ৰত মহায়ানা বুদ্ধিজম ইজ কমপ্লিটলি ডিফাৰেণ্ট য'ত সংস্কৃতাইজেশ্যন আমি দেখা পাওঁ য'ত আমি বুদ্ধক ভগৱানৰ আসন দিয়াৰ আমি দেখা পাওঁ দ্যাটছ মহায়ানা এণ্ড ইট ৱাজ পেট্ৰনাইজড বাই কনিষ্কা দ্য ৰুলাৰ লাহেকে তান্ত্ৰিকৰ ইনফ্লুৱেঞ্চ তান্ত্ৰিচিজমৰ ইনফ্লুৱেঞ্চ আহিবলৈ ধৰে আৰু তেনেকেই আমাৰ বৌদ্ধ ধৰ্মত আমি নতুনত্ব দেখা পাওঁ আৰু তেনেকেই বজ্ৰায়না তন্ত্ৰায়না বৌদ্ধ ধৰ্ম হয় আজি অসমতো বৌদ্ধ ধৰ্ম আজি আমি হাজো বুলি ক'লে তন্ত্ৰায়না বা বজ্ৰায়না বুদ্ধিজমৰ এডোখৰ খুব গুৰুত্বপূৰ্ণ জেগা হাজো য'ত তেওঁলোকে তান্ত্ৰিক পদ্ধতিসমূহ কৰিবলৈ সক্ষম হয় ঠিক সেইদৰে ৰত্নাগিৰি ইজ অলছো এন ইম্পৰ্টেণ্ট সাইট ফৰ বজ্ৰায়না অৰ্থাৎ তান্ত্ৰিক বুদ্ধিজমৰ চেণ্টাৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো what are brine pools that was recently mentioned in news brine pools কাক কয় hypersaline oxygen deprived lakes on the seafloor low salinity zones and deep oceans freshwater lakes on the seafloor areas of warm water upwelling উত্তৰটি কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু কালিৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন সমূহৰ উত্তৰসমূহ আমি চাওঁ আহক মণিকৰণ পিলগ্ৰিমেজ সাইট which was seen in news lies in which state শুদ্ধ উত্তৰটি হৈছে হিমাচল প্ৰদেশ which country has become the second in world after China to launch an EPL electronic personal license for pilot শুদ্ধ উত্তৰটি হৈছে ভাৰত এয়াই আছিল আজিৰ সবিশেষ যদি আপোনালোকৰ কিবা ইনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম